EAGH. ABCD EFGH IJKL UVUV WXYZ কলমেই হৈ গৈ এই ইয়াকোকে একেখন স্কুলত এডমিশ্যন দিব পৰা হ'লে মোৰ কষ্টটো লাঘৱ হ'লহেঁতেন আৰু সপোনটো পূৰণ হ'লহেঁতেন। মোৰ বৰ ইচ্ছা আছিল তোক ইংৰাজী স্কুলত পঢ়োৱাৰ। তহঁতৰ স্কুলৰ ইউনিফৰ্মবিলাক কেনেকুৱা আৰু সিহঁতৰ স্কুলৰ ইউনিফৰ্মবিলাক কেনেকুৱা? একদম কাঢ়া ষ্টিলৰ কাপোৰ, চিকচিকাই থকা জোতা, প্ৰত্যেকৰে মানে তেওঁৰ জন্মৰ সময়ত আপোনাৰ কিবা অসুখ বিসুখ হৈছিল? নাই, তেনেকুৱাটো একো হোৱা নাছিল। আপোনাৰ এটা কথা মনত আছেনে তেওঁ সৰুৰ পৰা এই আচৰণ কেইবাৰ কৰিছিল? সৰুতে দুবাৰমান কৰিছিল, তাৰপিছত নাই, এতিয়া আকৌ আচ্ছা কিয় কৰে বুলি ভাবে? কাৰোবাৰ ওপৰত কিবা খং উঠিলে কৰে নে কিবা মানসিক আঘাত পালে কৰে নে কোনো উদ্দেশ্য নোহোৱাকৈ কৰে? মই জনাত সি যেতিয়া কেতিয়াবা কিবা খণ্ডা বিদ্যালয়ত নামভৰ্তি কৰাই নিজৰ মনৰ আশা পূৰণ কৰিছিল। আনন্দত মতলীয়া হৈ নিজৰ বাসগৃহতে এটা সৰুকৈ জলজীৱন অনুষ্ঠান কৰিব খুজিছিল। সেই সূত্ৰে নিজৰ সন্তানৰ লগতে সহপাঠ্য ছাত্ৰ ছাত্ৰী কেইজনক স্কুল ছুটিৰ পাছতে ঘৰলৈ আনি থাকোঁতে হঠাৎ ইঞ্জিন চিজ হৈ গাড়ীখন দপদপাই জ্বলি উঠে। উপায়হীন হৈ এটা পুখুৰীত গাড়ীখন নমাই দি এজন এজনকৈ গোটেই ছাত্ৰ ছাত্ৰীবোৰক পুখুৰীৰ পৰা উদ্ধাৰ কৰা হয় আৰু গাড়ীৰ তলত কোনোবা সোমাই আছে নেকি চাবলৈ গৈ নিজে মানুহবোৰে অশান্তি পাই নহয়। মোৰ ঘৰৰ পৰে নাচ গান কৰি টকা উপাৰ্জন কৰিব নালাগে। টকাৰ কাৰণে এইবোৰ কৰা নাই, কৰি ভাল পাওঁ কাৰণেহে কৰিছে। ঘৰত কৰিবা, মামা মামীৰ ঘৰত। ঘৰৰ ওচৰতে আছিলে দেখোন দেউতা, আপোনালোকেহে লৈ আহিলে।